দৰ্শক আপোনালোকে চাই আছে টাইম 8 ষ্টুডিঅ'ত মই কৰদ গায়ন আৰু লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ নেপালত প্ৰকৃতিৰ সংঘাৰী ৰূপ প্ৰকৃতিৰ কাল ৰূপ ধাৰণ কৰিছে নেপালত আৰু বৰ্তমানেও বহু লোক সন্ধানী আছে কিন্তু তাৰ মাজতে যি আমাৰ হাতত খবৰ আহি পৰিছে যে ইতিমধ্যে ভাৰতৰ প্ৰায় 105 জন লোক বৰ্তমানে সন্ধানী হৈ আছে নেপালৰ সেই যি পলংকৰী বান হঠাৎ অহা বানৰ পিছত এতিয়া ভাৰতৰ 105 জনকৈ লোক সন্ধানী হৈ আছে আৰু সমগ্ৰ নেপালৰ বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে সেই সকল যি নিখোজ ব্যক্তি সেই লোকসকলৰ উদ্ধাৰ অভিযান চলাই থকা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইম 8 দৰ্শকক নেপালত পলংকৰী বানত হাহাকাৰ পৰিস্থিতি নেপাল পৰ্যটন বোৰ্ডে সদৰি কৰিছে তথ্য নেপালত ইতিমধ্যে ভাৰতৰ 105 জনকৈ পৰ্যটক সন্ধানী হৈ আছে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ মুকলি কৰিছে ইতিমধ্যে নেপালত প্ৰকৃতিৰ সংঘাৰী ৰূপ ভাৰতৰ 105 জনকৈ পৰ্যটক সন্ধানী হৈ আছে বিভিন্ন সময়ত নেপাললৈ যোৱা দেখিবলৈ পোৱা যায় ভাৰতৰ লোকসকল চিকিৎসাৰ ক্ষেত্ৰতে হওক বা ফুৰিবলৈ যোৱা এনেধৰণে নেপাললৈ যায় কিন্তু তাৰ মাজতে ভয়ংকৰ খবৰ আহি পৰিছে 105 জনকৈ পৰ্যটক বৰ্তমানে সন্ধানী হৈ আছে আৰু পলংকৰী বানত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে নেপাল পৰ্যটন বোৰ্ডে সদৰি কৰিছে তথ্য যে 105 জনকৈ ভাৰতীয় নাগৰিক বৰ্তমান সন্ধানী ভাৰতৰ নাগৰিক লগতে অষ্ট্ৰেলিয়া নেদাৰলেণ্ড USA মালয়েছিয়া UK সাউথ আফ্ৰিকা এনেধৰণে ধৰি প্ৰায় 291 গৰাকী বৰ্তমানলৈকে সন্ধানী হৈ আছে এই যি পলংকৰী বানত 291 গৰাকী লোক সন্ধানী হৈ আছে তাৰ মাজতে ভাৰতৰ প্ৰায় 105 জনকৈ লোক সন্ধানী হৈ আছে ইতিমধ্যে যি খবৰ আহি পৰিছে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিন্তু এতিয়ালৈকে ভাৰতৰ 105 জনকৈ লোক সন্ধানী হৈ আছে আৰু এই পৰ্যন্ত বহু লোকে প্ৰাণ হেৰুৱাইছে পলংকৰী বানত আৰু পাহাৰৰ পৰা নামি অহা ভয়ংকৰ পানী ঢৌৱে উটুৱাই নিছে এফালৰ পৰা সকলো আমি কিমান ভয়ংকৰ অৱস্থা টাইম 8 দৰ্শকক দেখুৱাইছো আমি কেনেধৰণে পাহাৰৰ পৰা নামি আহিছিলে সেই পানী কেনেধৰণে নামি আহিছিলে আৰু তাৰ পাছত কি অৱস্থাৰ সৃষ্টি হৈছিলে আমি সেইখন যিখন জাৰি কৰিছে যিখন তথ্য মুকলি কৰিছে নেপাল পৰ্যটন বোৰ্ডৰ তৰফৰ পৰা যি তথ্য সদৰি কৰিছে আমি দেখুৱাইছো 59 গৰাকী ইণ্ডিয়ান লোক প্ৰথম অৱস্থাত যিটো নাম আছিলে অৰ্থাৎ যিটো এজেঞ্চি আছিলে অৰ্থাৎ যি এজেঞ্চিবিলাকৰ হাতত যি তথ্য আছিলে সম্ৰাট এজেঞ্চি অৰ্থাৎ সম্ৰাট টুৰছ এণ্ড ট্ৰেভেলছৰ যি এজেঞ্চি তাৰে 59 গৰাকী লোক বৰ্তমান নিৰোগিত হৈ আছে আন এটা ট্ৰেভেল এজেঞ্চি তেখেতলোকেও তাত যি বুকিং কৰিছিলে 44 গৰাকীকৈ ভাৰতীয় সেইসকল নিৰুদ্দেশ হৈ আছে আৰু এক প্ৰকাৰ এই পৰিয়ালসকলৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পৰৱৰ্তী সময়ত এইসমূহ তথ্য আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু বৰ্তমান প্ৰকৃতিৰ উচ্চৰ আপোনালোকে দেখিছে এফালে আমি দেখুৱাইছো সেই তথ্য দেখুৱাইছো আৰু আনহাতে আমি দেখুৱাইছো পাহাৰৰ পৰা নামি অহা সেই পলংকৰী বানৰ আমি দৃশ্য দেখুৱাইছো আপোনালোকক এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালত যেহেতু নেপালত বহু লোক ফুৰিবলৈ যায় বা যেহেতু বহু লোক চিকিৎসাৰ কাৰণে নেপাললৈ যায় কিন্তু তাৰ মাজত এই ভয়ংকৰ খবৰ আহি পৰিছে আৰু বৰ্তমান নেপালত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো পলংকৰী বানত হাহাকাৰ পৰিস্থিতি ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে মই হেল্পলাইন নম্বৰটো আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম 1234 যিটো ইমাৰ্জেঞ্চি টল ফ্ৰী নাম্বাৰ মুকলি কৰিছে যদি আপোনালোকৰ কোনো লোক যদি খবৰ নাই পোৱা তেতিয়াহ'লে আপোনালোকে যিটো টল ফ্ৰী ইমাৰ্জেঞ্চি নাম্বাৰ 123 ফোন কৰিব পাৰে হটলাইন নাম্বাৰটো হৈছে 1144 তাৰ পাছত টুৰিষ্ট পুলিচৰ যিটো নাম্বাৰ দিছে 9851289445 এই দুটাকৈ তিনিটাকৈ নাম্বাৰ উল্লেখ কৰিছে যি নেপাল পৰ্যটন বোৰ্ডৰ তৰফৰ পৰা এটা হৈছে টল ফ্ৰী নাম্বাৰ 1234 আনটো হৈছে হটলাইন নাম্বাৰ 1144 আৰু আনটি হৈছে 9851289445 আমি স্ক্ৰীনত আপোনালোকক দেখুৱাই আছে নাম্বাৰটো আপোনালোকে যদি আপোনালোকৰ কোনো পৰিয়ালৰ লোক যদি নেপাল গৈছিলে বা বৰ্তমান কোনো লোক নিৰ্দিষ্ট হৈ আছে গতিকে আপোনালোকে ফোন কৰিব পাৰে বা এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব যিহেতু এতিয়ালৈকে 105 গৰাকীকৈ লোক
ভাৰতৰ 105গৰাকীকৈ লোক বৰ্তমানেও নিৰুদ্দিষ্ট হৈ আছে এই প্ৰলয়ংকৰী বানৰ ফলত। আৰু এফালৰ পৰা ৰাস্তা ঘাট দলং সকলো উটুৱাই নিছিলে আৰু চাৰিওফালে এতিয়া হাহাকাৰ অৱস্থা। উত্তৰ নেপালৰ তিব্বত সীমান্তৱৰ্তী অঞ্চলত এই ভয়ংকৰ পৰিস্থিতি পাহাৰৰ পৰা কেনেধৰণে নামি আহিছিলে সেই ঢৌ যি নামি আহিছিলে আৰু তাৰ পাছতেই এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু নেপালত প্ৰকৃতিৰ সংঘাৰ মূৰ্তি দেখি নেপালত এতিয়া হাহাকাৰ পৰিস্থিতি আৰু নেপালৰ প্ৰকৃতিৰ সংঘাৰ ৰূপ। ভাৰতৰ প্ৰায় 105জনকৈ পৰ্যটক বৰ্তমানেও সন্ধানী, কোনো তথ্য লাভ কৰা নাই, তেখেতলোকৰ কোনো খবৰ লাভ কৰা নাই। আৰু বৰ্তমান নেপালৰ তৰফৰ পৰা, নেপালৰ প্ৰশাসনৰ তৰফৰ পৰা এই লোকসকলৰ যি উদ্ধাৰ অভিযান সেয়া অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তথ্য লাভ কৰা নাই। কিন্তু তাৰ মাজতে ক'ব লাগিব যে 105গৰাকীকৈ ভাৰতৰ লোক, তাৰ মাজতে যদি কওঁ এতিয়ালৈকে কিন্তু নিৰুদ্দেশ হৈ থকা 26গৰাকী বহু কেইগৰাকী লোকৰ কিন্তু এতিয়ালৈকে তথ্য লাভ কৰা নাই, কোন দেশৰ কি কথা লাভ কৰা নাই এতিয়ালৈকে। আৰু গতিকে আৰু অধিক তথ্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু এতিয়া বৰ্তমান যি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নেপালত, এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু হাহাকাৰ পৰিৱেশৰ মাজতে খবৰ আহি পৰিছে যে নেপালত ভাৰতৰ প্ৰায় 105জনকৈ লোক বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। আৰু তেখেতলোকে টোল ফ্ৰী নাম্বাৰ মুকলি কৰিছে। সেই টোল ফ্ৰী নাম্বাৰটো মই পুনৰবাৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এটা হৈছে টোল ফ্ৰী নাম্বাৰ ইমাৰ্জেঞ্চিৰ কাৰণে 1234, হটলাইন নাম্বাৰটো হৈছে 1144, আৰু তাৰ মাজতে আন এটি নাম্বাৰ যিটো টুৰিষ্ট পুলিচৰ সেইটো হৈছে 9851-289-445, অৰ্থাৎ তিনিটাকৈ নাম্বাৰ মুকলি কৰিছে। যদি আপোনালোকৰ কোনোবা যদি নিৰুদ্দেশ হৈ আছে বা খবৰ লাভ কৰা নাই, কোনোবা যদি আপোনালোকৰ নেপাললৈ গৈছিলে, এইকেইটা নম্বৰত আপোনালোকে ফোন কৰিব পাৰে, ফোন কৰি আপোনালোকে জানিব পাৰিব, তথ্য লাভ কৰিব পাৰিব। কিন্তু বৰ্তমানলৈকে 105গৰাকী যি ভাৰতীয় বুলি তথ্য পোহৰলৈ আহিছে, কিন্তু তাৰ মাজত ক'ব লাগিব এতিয়ালৈকে প্ৰায় বহু কেইগৰাকী লোকৰ এতিয়ালৈকে তথ্য পোহৰলৈ অহা নাই। কোন ৰাষ্ট্ৰ, কোন দেশৰ, ক'ৰ পৰা আহিছিল তেখেতলোক, সেই তথ্য পোহৰলৈ অহা নাই। কিন্তু তাৰ মাজতে ক'ব লাগিব যে 105গৰাকী বৰ্তমানলৈকে 105গৰাকী লোক বুলি জানিব পৰা গৈছে। তাৰ মাজত অষ্ট্ৰেলিয়াৰো 291গৰাকী নিৰুদ্দিষ্ট হৈ থকাৰ মাজত 105গৰাকী ভাৰতৰ বুলি কোৱা হৈছে। আৰু সমান্তৰালকৈ অষ্ট্ৰেলিয়াৰ, নেদাৰলেণ্ডৰ, USA, মালয়েছিয়া, UK, চাউথ আফ্ৰিকাৰো বহু লোক নিৰুদ্দেশ হৈ আছে। আৰু এতিয়ালৈকে বহু লোকৰ জানিব পৰা নাই কোন ৰাষ্ট্ৰ আছিলে, এনেধৰণে খবৰ লাভ কৰা নাই। কিন্তু পৰৱৰ্তী সময়ত এই তথ্য আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু বৰ্তমান নেপালত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, জনাইছে এই মুহূৰ্তৰে খবৰ। আৰু 111গৰাকীকৈ লোকৰ বৰ্তমানেও কোনো ধৰণৰ তথ্য লাভ কৰা নাই, কোন ক'ৰ পৰা আহিছিল তেখেতলোক, ক'ৰ হয়, ভাৰতৰে নে অন্য ৰাষ্ট্ৰৰ, সেয়া এতিয়ালৈকেও অহা নাই। 111গৰাকী লোকৰ তথ্য পোহৰলৈ অহা নাই। 105গৰাকী ভাৰতীয় বুলি গম পোৱা গৈছে 291গৰাকীৰ ভিতৰত। আৰু তাৰ মাজত আন ৰাষ্ট্ৰৰো আছে, কিন্তু 111গৰাকী লোকৰ এতিয়ালৈকে পৰিচয় লাভ কৰা নাই, কোন ৰাষ্ট্ৰৰ তেখেতলোক এতিয়ালৈকে পৰিচয় ওলোৱা নাই। আৰু বৰ্তমান এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বহু লোক নেপালত ফুৰিবলৈ গৈছিলে, কোনোবাই চিকিৎসাৰ কাৰণে গৈছিলে, কিন্তু কোনেও হয়তো কল্পনা কৰা নাছিলে আজিৰ এই দিনটোৰ কথা, কিন্তু কোনেও কল্পনা কৰা নাছিলে হঠাৎ অহা প্ৰলয়ংকৰী বানে এফালৰ পৰা সকলো মহতিয়াই লৈ গৈছিলে, ঘাঁহি মুহি নিছিলে, তছনছ কৰি নিছিলে। পাহাৰৰ পৰা নামি অহা সেই প্ৰলয়ংকৰী বানৰ পিছতেই এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ নেপালত। আৰু যিহেতু বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে বৰ্তমান সময়ত যদি আমি কওঁ যে প্ৰকৃতিয়ে বিভিন্ন সময়ত ৰুষ্ট ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ নেপালত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে। নেপালত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। নেপালত জলৰ তাণ্ডৱ আৰু ভয়ংকৰ জলপ্ৰলয়, সেই যি দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ, কিমান জোৰত আহিছিলে সেই পানী, এফালৰ পৰা সকলো মহতিয়াই লৈ গৈছিলে। 105গৰাকীকৈ লোক নিৰুদ্দেশ হৈ আছে। তাৰ মাজতেই জলপ্ৰলয় নিখুঁত হৈছে 105গৰাকী। আৰু সমান্তৰালকৈ নেপালৰ মালয়েছিয়াৰ 17জনকৈ পৰ্যটক, ব্ৰিটেইনৰ 12জন, দক্ষিণ আফ্ৰিকাৰ 4জন নিখোজ হৈ আছে, আমেৰিকাৰ 3জন, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ডৰ এজন পৰ্যটক বৰ্তমানেও নিখোজ হৈ আছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ, এক ভয়ংকৰ খবৰ। আৰু এতিয়ালৈকে 8জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। আৰু এই প্ৰলয়ংকৰী বানত নেপালৰ
ত্ৰিশূল নদীৰ 4টা জলবিদ্যুৎ প্ৰকল্পৰ ক্ষতিসাধন হৈছে। আমি জনাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তৰ এই ভয়ংকৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। এই প্ৰলয়ংকৰী বানত 8গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু নেপালৰ প্ৰায় 105গৰাকীকৈ ভাৰতীয় লোক সন্ধানহীন হৈ আছে আৰু এক প্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে নেপালত। আৰু ইতিমধ্যে বানত বৰ্তমানেও নিৰাপত্তাৰক্ষী সন্ধানহীন হৈ আছে। 25জনক জীৱনটোৱে উদ্ধাৰ কৰিছে, জিলাখনৰ 25জনক ইতিমধ্যে জীৱনটোৱে উদ্ধাৰ কৰিছে। তাৰ মাজত নিৰাপত্তাৰক্ষী সন্ধানহীন হৈ আছে। 14খনকৈ হেলিকপ্টাৰে বৰ্তমান উদ্ধাৰ অভিযান চলাইছে আৰু এক প্ৰকাৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ কেনে এক ভয়ংকৰ পৰিস্থিতি মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিছে। এই মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু নেপালৰ এই জলপ্ৰলয় ধ্বংসলীলাৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। মুহূৰ্ততে উটুৱাই দিছে প্ৰতিটো বাসগৃহ, মুহূৰ্ততে উটুৱাই নিছে আৰু হঠাৎ অহা বানত 1000তকৈ অধিক লোক উটি যোৱাৰ বানত নিৰুদ্দেশ হোৱাৰ আশংকা কৰা হৈছে আৰু এক প্ৰকাৰ তিব্বতৰ পৰা অহা এই ভয়ংকৰ আকস্মিক বানত এক সম্পূৰ্ণ বিধ্বস্ত হৈছে উত্তৰ নেপাল। আৰু যি বুধবাৰে পুৱাৰ ভাগতে যি ৰাচুৱা জিলাৰ গোটেইকুকি যি নদী, সেই নদীত হঠাৎ জলপৃষ্ঠ বৃদ্ধি পাইছিলে আৰু বানৰ সোঁতত ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে।